ঢাক বাজা কাসর বাজা কি বেলেগ ডেকোরেশন হইছে এবার চাকচোন হে ঢাক বাজা কাসর বাজা উলুতে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো বলক পূজাটোৰ বিষয়ে কিবা জানিব চেষ্টা কৰো শংকৰ মিছন পথৰ সাৰ্বজনীন পূজা সমিতিৰ আমি এবাৰ সোণালী জয়ন্তী বৰ্ষ পালন কৰিব আহিছো এবাৰ আমাৰ পেণ্ডেল বনোৱা যিটো টিম আহিছে নৱদ্বীপৰ পৰা আহিছে নেচাৰেল প্ৰডাক্টৰ দি এই পেণ্ডেল আমাৰ বনাইছে আমি বিচাৰো যে গোটেই ৰাইজ ইয়াত আহি আমাৰ পূজা চাব লাগে আমাৰ পূজাৰ যিখিনি সাংস্কৃতিক প্ৰগ্ৰাম আছিলে আমি জুবিনদাৰ কাৰণে গোটেইখিনি বাতিল কৰি দিছো আৰু এই বছৰ যেহেতু আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ গৈ আছো এইটো কাৰণে আমাৰ এই বছৰৰ এটা থিম লৈ পেলাই আমি এই পূজাৰ আয়োজনটো কৰিছো তাৰ নাম হল ৰূপৰ ৰূপান্তৰ প্ৰাকৃতিক যিবিলাক সৌন্দৰ্য আছে তাৰ এটা যোগাত্মক প্ৰভাৱ দি পেলাই তাক প্ৰতিফলন কৰাৰ চেষ্টা কৰা হৈছে বলো দুর্গা মাই কি ৰঞ্জিত তুমি গম পোৱা নে 3 লাখৰ ওপৰত ভিউজ গৈছে তোমাৰ মোৰ